বন্ধুসকল মই আপোনালোক সকলোকে জনাইছোঁ। বন্ধুসকল মোৰ নাম গোবিন্দ নস্কৰ, মই এজন এষ্ট্ৰ'বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট। বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰোঁ। গতিকে যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ শাওণ মাহৰ মহত্বৰ সম্পৰ্কে। বন্ধুসকল শাওণ মাহটো এটা অত্যন্ত পবিত্ৰ মাহ বুলি গণ্য কৰা হয়। মহাদেৱ শিৱৰ অত্যন্ত প্ৰিয় মাহ বুলি গণ্য কৰা হয়। এই শাওণ মাহত যদি আমি মহাদেৱক ভালকৈ পূজা অৰ্চনা কৰোঁ, তেতিয়া আমাৰ সকলো মনোকামনা পূৰ্ণ হয় বুলি শিৱপুৰাণত কোৱা হৈছে। বন্ধুসকল এই মাহটো যিজন ব্যক্তিয়ে মহাদেৱ শিৱক ভক্তি সহকাৰে পূজা কৰে, সেইজন ভক্তৰ সকলো ইচ্ছা মহাদেৱ শিৱই পূৰণ কৰে। সেইবাবে এই মাহটোত বলবম যাত্ৰা বা কাবৰ যাত্ৰাও কৰা হয়। ভক্তসকলে বহুদূৰ খোজকাঢ়ি নদীৰ পৰা জল লৈ শিৱলিংগত গৈ অৰ্পণ কৰে, যাতে তেওঁলোকে মহাদেৱ শিৱৰ কৃপাদৃষ্টি লাভ কৰিব পাৰে। শাওণ মাহত মহাদেৱ শিৱক পূজা কৰাৰ এটা বিশেষ ফল লাভ হয় বুলি কোৱা হৈছে, যে সেইজন ব্যক্তিয়ে মৃত্যুৰ পিছত শিৱলোকত স্থান পায় বুলি কোৱা হৈছে। অৰ্থাৎ যিজন ব্যক্তি শাওণ মাহত ভক্তি সহকাৰে মহাদেৱ শিৱক পূজা কৰে, তেওঁ সকলো পাপ ক্ষয় হয়, তাৰ লগতে তেওঁ মৃত্যুৰ পিছত শিৱলোকত স্থান পায় বুলিও শিৱপুৰাণত কোৱা হৈছে। আৰু যদি কিবা মনোকামনা ৰাখি কোনোবা ভক্তই শাওণ মাহত মহাদেৱ শিৱক পূজা কৰে, তেন্তে সেই মনোকামনা অতি সোনকালে ভোলে বাবাই পূৰণ কৰে বুলি শিৱপুৰাণত কোৱা হৈছে। বন্ধুসকল এতিয়া প্ৰথম কথা হ'ল যে আমি শাওণ মাহটোত মহাদেৱ শিৱৰ কৃপাদৃষ্টি লাভ কৰিবৰ কাৰণে কি কি উপায় কৰিব লাগে। বন্ধুসকল প্ৰথম কথা হ'ল যে মহাদেৱ শিৱৰ পূজা কৰিবৰ কাৰণে অত্যন্ত শুভ বাৰটো হৈছে সোমবাৰ। গতিকে আমি শাওণ মাহত সোমবাৰৰ দিনা পাৰিলে ব্ৰত কৰিব লাগে আৰু নোৱাৰিলে নিৰামিষ খাব লাগে। দ্বিতীয়তে প্ৰত্যেক সোমবাৰে আমি মহাদেৱ শিৱৰ যিটো 5 আখৰৰ বীজ মন্ত্ৰ অৰ্থাৎ ওম নমঃ শিৱায়, এই মন্ত্ৰটো আমি প্ৰত্যেক সোমবাৰে 108 বাৰকৈ জপ কৰিব লাগে। তৃতীয়তে প্ৰত্যেকটো সোমবাৰে আমি মহাদেৱ শিৱৰ লিংগত পঞ্চামৃতেৰে অভিষেক কৰিব লাগে। এতিয়া পঞ্চামৃত মানে কি? পঞ্চামৃত মানে হৈছে এৱা গাখীৰ, দৈ গাখীৰ, মৌ, ঘিউ আৰু চেনি বা গংগাজলেৰে আমি অভিষেক শিৱলিংগত কৰিব লাগে। যদি আমি পঞ্চামৃতেৰে অভিষেক কৰিব নোৱাৰোঁ, তেতিয়া আমি কেৱল গংগাজল বা বেলপাতৰ সহায়তো মহাদেৱক শিৱলিংগত অভিষেক কৰিব পাৰোঁ। এনে নহয় যে আমি মহাদেৱক পুজিবৰ কাৰণে পঞ্চামৃত গোটাই ল'লে নহ'ব, এনেকুৱা নহয়। আমি কেৱল এক ঘট জল শ্ৰদ্ধা সহকাৰে, এটা বেলপাত শ্ৰদ্ধা সহকাৰে যদি মহাদেৱৰ শিৱলিংগত আমি অৰ্পণ কৰোঁ, তেতিয়াও আমাৰ কিন্তু মহাদেৱৰ কৃপাদৃষ্টি লাভ হয়। যিহেতু মহাদেৱ শিৱক ভোলেনাথ বুলি কোৱা হয়, তেওঁক পূজা কৰিবৰ কাৰণে বা তেওঁক সন্তুষ্ট কৰিবৰ কাৰণে বহুত ডাঙৰ আড়ম্বৰৰ কৰিবৰ কোনো প্ৰয়োজন নাই। কেৱল ভক্তি সহকাৰে যদি এক ঘট জল আৰু এটা বেলপাত যদি আমি শিৱলিংগত অৰ্পণ কৰোঁ, তেতিয়াও আমাৰ মহাদেৱে আমাৰ সকলো দুখ কষ্ট দূৰ কৰে, আমাৰ প্ৰত্যেকটো মনোকামনা অতি শীঘ্ৰে পূৰণ কৰে আৰু মহাদেৱৰ কৃপাদৃষ্টিও আমাৰ লাভ হয়। বন্ধুসকল শাওণ মাহটোত পাৰিলে চুলি দাড়ি কটাৰ পৰা বিৰত থাকিব লাগে, যিমান পাৰে ব্ৰহ্মচৰ্য পালন কৰি চলিব লাগে। শাওণ মাহটোত কোনো কাৰণতে মদ, মাংস, মাছ বা আমিষ খাদ্য গ্ৰহণ কৰিব নালাগে। যদি আপুনি শাওণ মাহত সোমবৰীয়া ব্ৰত ৰাখে, তেন্তে তাক কেতিয়াও মাজতে ভংগ কৰিব নালাগে। তাৰ ওপৰত যদি আপুনি ব্ৰত ৰাখিছে, তেন্তে আপুনি কোনো কাৰণতে কাকো মনত আঘাত লগাকৈ কথাও ক'ব নালাগে, মিছা কথাও ক'ব নালাগে বা আনক ঠগিবলৈ যত্ন কৰিব নালাগে। আৰু মনটো সম্পূৰ্ণ পবিত্ৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে আৰু ব্ৰহ্মচৰ্যৰ পালন কৰিব লাগে। পাৰিলে আমি গোটেই শাওণ মাহটো অকল সোমবাৰ বুলিয়েই নহয়, মাছ, মাংস বা আমিষ খাদ্যৰ লগতে পিঁয়াজ, নহৰু বা বেঙেনা বা মূলা এই ধৰণৰ তামসিক খাদ্যৰ পৰা দূৰত থাকিবলৈ যত্ন কৰিব লাগে। তাৰ লগতে শাওণ মাহত কেতিয়াও গাত কিন্তু তেল লগাব নালাগে। বহুতে শৰীৰত তেলৰ দ্বাৰা মালিচ কৰে, কিন্তু এই শাওণ মাহত কিন্তু তেলৰ দ্বাৰা মালিচ কৰিব নালাগে। পাৰিলে শাওণ মাহত গাখীৰ খোৱাৰ পৰা বিৰত থাকিব লাগে। যিমান পাৰে শিৱলিংগত গাখীৰ অৰ্পণ কৰিব লাগে বা দুখীয়াক দান কৰিব লাগে। তাৰোপৰি এই শাওণ মাহটোত কোনো কাৰণতে কোনো জীৱৰ হত্যা কৰিব নালাগে। যদি কৰে তেন্তে তেওঁ পাপৰ ভাগী হয়। কিন্তু বন্ধুসকল তাৰোপৰি শাওণ মাহটো যিহেতু এটা পবিত্ৰ মাহ, গতিকে আপোনালোকে সাধ্য অনুসৰি দুখীয়াক দান কৰিব লাগে। বন্ধুসকল এইখিনি নিয়ম আমি শাওণ মাহটোত পালন কৰিব লাগে। যদি আমি সোমবৰীয়া ব্ৰত ৰাখিছোঁ, তেতিয়াও আমি এইখিনি নিয়ম পালন কৰিব লাগে, বা যদি আমি ব্ৰত ৰখাও নাই তথাপিও আমি এইখিনি কথা মনত ৰাখিব লাগে বা পালন কৰিবলৈ চেষ্টা কৰিব লাগে। গতিকে বন্ধুসকল আমি এই পবিত্ৰ শাওণ মাহত এইকেইটা নিয়ম আমি সকলোৱে পালন কৰি চলা উচিত। মহাদেৱ শিৱৰ কৃপাদৃষ্টি লাভৰ কাৰণে হওক বা আমাৰ মংগলৰ কাৰণে হওক, আমি এই নিয়মখিনি পালন কৰি চলিব লাগে, যাতে
আমিও সমস্যামুক্ত হৈ থাকোঁ, আমাৰ ওপৰত মহাদেৱ শিৱৰ কৃপাদৃষ্টি পৰে, আমিও যাতে জীৱনত উন্নতি কৰিব পাৰোঁ, তাৰ কাৰণে আমি এইখিনি নিয়ম সকলোৱে পালন কৰা উচিত। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ শাওণ মাহত আমি কি উপায় কৰিব লাগে আৰু কি কাম আমি কৰিব নালাগে সেই বিষয়ে আপোনালোকে ভালকৈ গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।